দুধনৈস্থিত জৱাহৰ নবোদয় বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীৰ এক ব্যতিক্ৰমী প্ৰয়াস। এখন সম্পূৰ্ণ আৱাসিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত সুস্থ সবল আৰু সৃষ্টিশীল ব্যক্তিত্বৰ বীজ ৰোপণ কৰাৰ লগতে মূলৰ পৰা ক্ৰমাৎ বিচ্ছিন্ন হ'বলৈ উপক্ৰম হোৱা নৱপ্ৰজন্মক মূলৰ লগত ধৰি ৰখাৰ এক অভিনৱ প্ৰয়াস দেখিবলৈ পোৱা গৈছে দুধনৈস্থিত জৱাহৰ নবোদয় বিদ্যালয়ৰ অসমীয়া বিষয়ৰ শিক্ষয়িত্ৰী ডক্টৰ জোনালী ডেকাৰ কৰ্মৰাজিৰ মাজত। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এটি ৰিজনেল লেংগুৱেজ ক্লাব গঠন কৰি সেই ক্লাবৰ সদস্যক লগত লৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰে। তেখেতৰ তত্ত্বাৱধানত ছাত্ৰ ছাত্ৰীসকলে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ওপৰত বিভিন্ন প্ৰকল্প, অসমীয়া জনগোষ্ঠী সম্বন্ধীয় বিভিন্ন প্ৰকল্প, অসমীয়া লোক পৰম্পৰা, লোকাচাৰ, লোক সংস্কৃতিৰ ওপৰত বিভিন্ন কাৰ্যসূচী, অসমীয়া নাম প্ৰসংগৰ অনুষ্ঠান, লিংগ বৈষম্যৰ অনুষ্ঠান, অসমীয়া থলুৱা শিল্পৰ ওপৰত ভিন ভিন প্ৰকল্প, আলোচনী, পুস্তিকা প্ৰণয়ন, বৃক্ষৰোপণ, ভূঁই ৰোৱা কাৰ্যসূচী, ফুলৰ বাগিচা, হাৰ্বেল গাৰ্ডেন, টায়াৰ গাৰ্ডেন, পেলনীয়া বাচন বৰ্তন, বটল আদিৰে আকৰ্ষণীয় শিক্ষণ সঁজুলি প্ৰস্তুতকৰণ আদি বহু কাৰ্যসূচী ৰূপায়ণ কৰিছে। অসমৰ বাঁহ শিল্প আৰু অসমৰ মৃৎশিল্প নামৰ প্ৰকল্প দুটাই অভিভাৱক আৰু স্থানীয় ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ছাত্ৰ ছাত্ৰী, স্কুল প্ৰশাসন, অভিভাৱকৰ আৰু স্থানীয় ৰাইজৰ সহযোগত তেখেতে বিদ্যালয়ৰ চৌহদত দ্ৰোণাগিৰি নামৰ হাৰ্বেল গাৰ্ডেন এখন সাজি উলিয়াইছে, যিখনত ছাত্ৰ ছাত্ৰীসকলে প্ৰায় ৩৫বিধ ঔষধিজাত উদ্ভিদ আছে। সাম্প্ৰতিকভাৱে তেখেতে অসমীয়া ভাষা সাহিত্যৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ বঢ়াবলৈ আৰু অসমীয়া বিষয়টো আয়ত্ত কৰিবলৈ অসুবিধা পোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিদ্যালয়ৰ প্ৰাংগণত অসমীয়া ভাষা সাহিত্য কানন নামৰ এখন অতি আকৰ্ষণীয় উদ্যান সাজি উলিয়ায়। ৯ জানুৱাৰী ২০২৫ত বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী ৰবীন্দ্ৰৰ উদ্যোগত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীমতী ভদ্ৰাৱতী বৰ্মনে অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ আন আন সদস্যৰ উপস্থিতিত এই উদ্যানখন উদ্বোধন কৰে। শিক্ষা বিষয়াগৰাকীয়ে উদ্যানখনক তেখেতে আগতে নেদেখা এক নতুন সৃষ্টি বুলি অভিহিত কৰে। তেখেতে অসমীয়া ভাষা সাহিত্য শিকনৰ ক্ষেত্ৰত ই নিঃসন্দেহে একক আৰু অতি নিৰ্ভৰযোগ্য সঁজুলি বুলি মত দিয়ে আৰু উদ্যানখন সাজি উলিওৱাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ, ছাত্ৰ ছাত্ৰী আৰু শিক্ষয়িত্ৰী ডক্টৰ ডেকাক প্ৰশংসা কৰে। অনুষ্ঠানত বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী ৰবীন্দ্ৰৰে শিক্ষণ আৰু শিকন পদ্ধতিৰ ক্ষেত্ৰত শিক্ষয়িত্ৰীগৰাকীৰ এনে প্ৰচেষ্টাত সন্তোষ প্ৰকাশ কৰে আৰু জৱাহৰ নবোদয় বিদ্যালয়ৰ বিদ্যায়তনিক দিশত ই এক অপূৰ্ব সংযোজন বুলি মত প্ৰকাশ কৰে। শিক্ষয়িত্ৰীগৰাকীয়ে উদ্যানখনৰ সকলো ব্যয় বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী ৰবীন্দ্ৰৰ প্ৰচেষ্টাত স্কুল কৰ্তৃপক্ষই বহন কৰিছে বুলি জানিবলৈ দিয়ে আৰু অসমীয়া ভাষা সাহিত্যৰ উদ্যান এখন সাজি উলিয়াওঁতে এজন অনা অসমীয়া অধ্যক্ষই কৰা সমৰ্থন আৰু সহযোগক শ্ৰদ্ধাৰে ব্যক্ত কৰে। শিক্ষণীয় বিষয়ক শ্ৰেণীকোঠাৰ বাহিৰলৈ উলিয়াই নি প্ৰকৃতিৰ মাজত, বাস্তৱ জীৱনৰ মাজত, বাৰে বৰণীয়া সাংস্কৃতিক ঐতিহ্যৰ মাজত ৰং আৰু ৰেখাৰে, সুৰেৰে, গানেৰে, নৃত্যৰ জংকাৰেৰে, অভিনয়েৰে, শিল্প ভাস্কৰ্যৰে ছাত্ৰ ছাত্ৰীৰ আগত দাঙি ধৰাৰ শিক্ষয়িত্ৰীগৰাকীৰ যি অভিনৱ প্ৰয়াস, সেই প্ৰয়াস বিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মাজতো খুবেই জনপ্ৰিয় বুলি ছাত্ৰ ছাত্ৰীসকলে জানিবলৈ দিছে। আমি যেতিয়া ইয়াত ফাৰ্ষ্ট টাইমত আহিছিলোঁ, ফাৰ্ষ্ট ডে স্কুলত, তেতিয়া মেমক আমি চাইছিলো বহুত ষ্টুডেণ্টৰ লগত বহুত প্ৰজেক্ট বিলাক কৰি আছিল আৰু আমাৰ চিনিয়ৰৰ লগত বহুত প্ৰজেক্ট কৰি আছিল। এতিয়া মেম আমাৰ লগত কৰি আছে, আমি মেমৰ লগত বহুত কাম কৰি আছো প্ৰজেক্টৰ ওপৰত, আৰু যেনে ৱেষ্ট মেটেৰিয়েলছ কেনেকৈ ইউজ কৰি ৰিচাইকেল কৰি আমি গাৰ্ডেনত ইউজ কৰিব পাৰো আৰু বহুত কামত ইউজ কৰিব পাৰো। মেম সদায় আমাৰ ষ্টুডেণ্টৰ লগত আৰু বহুত কাম কৰি এইবিলাকতে ব্যস্ত হৈ থাকে। মেম টিচাৰ হিচাপে আৰু মেমৰ কেইটামান মানে স্পেচিয়েল টেকনিক্স আছে, ইউনিক টেকনিক্স বিলাক, যেনেকুৱা উইক ষ্টুডেণ্টৰ কাৰণে ইউজ কৰে মেম, ভালকে বুজি পোৱাৰ আৰু ভাল স্ক'ৰ কৰাৰ কাৰণে। যেনে মই এটা এক্সাম্পল দিব খোজো যে মই ফাৰ্ষ্টত যেতিয়া ইয়াত আহিছিলো ইমান ভাল নাছিলো এছামিছত। তেতিয়া মেমৰ যিটো টিচিং প্ৰচেছ আছে আৰু কণ্টিনিউৱাছ ছাপৰ্টৰ বাবে আৰু সদায় মেম মোক কিবা কিবি কৈ আছিল, অসমৰ এইবিলাক কি বেছিকৰ পৰা শিকাইছিল। এতিয়া মেমৰ কাৰণে এতিয়া মই অসমীয়াত অলপ বহুত ডেভেলপ হৈছে, ইম্প্ৰুভ হৈছে, সেইটো বহুত এটা গ্ৰেটফুল মই মেমৰ কাৰণে। আৰু ইউজুৱেলি মেম বহুত ষ্ট্ৰিক্ট হয়, কিন্তু যেতিয়া আমি মেমৰ ওচৰত যাওঁ কিবা প্ৰব্লেম লৈ, এইটো আমাৰ একাডেমিক্স হওক নহ'লে এইটো আমাৰ পাৰ্চনেল হওক, মেম তেতিয়া ষ্ট্ৰিক্টনেছটো গুচাই আৰু বহুত ফ্ৰেণ্ডলি হৈ এইটো আমাৰ মেটাৰটো চৰ্ট আউট কৰে। আৰু সেইটো এটা বেষ্ট পাৰ্ট যে মেম আমাক প্ৰত্যেক ষ্টুডেণ্টকে বুজি পায় আৰু সেই হিচাপে গাইডেন্সটো ৰাখে, আৰু সেই হিচাপে আমি ক'ব আমাৰ কাৰণে মেমে আমাৰ এটা মৰেল ছাপোৰ্ট হয়, সেইটোৱে আৰু। नवोदय विद्यालय समिति के द्वारा पूरे देश भर में 600 से ज़्यादा जवाहर नवोदय विद्यालय जो है संचालित हैं
जिसके अंदर प्रत्येक विद्यालय में 3 भाषाओं के अंतर्गत अध्ययन कराया जाता है। इसमें हिंदी और इंग्लिश प्रथम और द्वितीय भाषा के रूप में है, और तृतीय भाषा उस स्टेट की क्षेत्रीय भाषा हो सकती है। तो जो हमारा जवाहर नवोदय विद्यालय गोलपारा है, इसमें असमिया भाषा जो है वो यहाँ की क्षेत्रीय लैंग्वेज के साथ साथ इस विद्यालय की तृतीय भाषा भी है। इस भाषा के अंतर्गत हमारे विद्यालय में 2 पद जो हैं वो सृजित हैं। इन पद के अंदर जो असम विषय के प्रमुख हैं डॉक्टर जोनाली डेका, उनके द्वारा मुझे एक प्रस्ताव रखा गया कि वो विद्यालय में एक लैंग्वेज पार्क डेवलप करना चाहते हैं, जिसके अंदर असम विषय के ग्रामर, असम विषय का साहित्य, असम विषय का जो है वो कल्चर समावेशित होगा। तो मेरे द्वारा उनके द्वारा जो प्रस्ताव रखा गया उसको सहमति दी गई और उन्होंने इसकी कार्य योजना बनाई। इस कार्य योजना में उनका साथ विद्यालय के छात्र छात्राओं ने दिया, विद्यालय के कर्मचारियों ने दिया, चाहे वो नियमित कर्मचारी है, चाहे वो दैनिक वेतन कर्मचारी हैं, सभी का इस पार्क के अंदर योगदान है। और आज उनके लंबे प्रयास के बाद, 1 महीने के लगभग लंबे प्रयास के बाद हम इस पार्क का आज उद्घाटन कर रहे हैं। अगर मैं इस पार्क को आज की शिक्षा प्रणाली से जोड़कर देखना चाहूँ तो जो NEP 2020 है वो कहती है कि बच्चे को रोट लर्निंग से बाहर लाकर ऐसे परिवेश में शिक्षा देनी है जहाँ पर बच्चा जो है वो अपने अनुभवों से, अपने परिवेश से सीख सके। तो इस पार्क के अंदर जैसा मैंने देखा है, असम विषय का ग्रामर इसके अंदर समावेशित है। कक्षा 6 से लेकर 12 तक के हर बच्चे जो है इसके अंदर ग्रामर सीख सकते हैं। इसके अंदर असम का साहित्य जो है वो समावेशित है, जैसा कि इसके अंदर हम देखेंगे भूपेन हजारिका और जो भी असम के बड़े बड़े साहित्यकार हुए हैं उनकी इसके अंदर झलकी देखने को मिलती है। और असम कल्चर के रूप में यहाँ पर जो असम का लोक नृत्य है बिहू, उसकी झलकी इस पार्क के अंदर देखने को मिलती है। असम का जो राजकीय पशु है 1 हॉर्न राइनो, उसकी झलकी इसके देखने को मिलती है। जो असमीज गमछा है उसकी झलकी इसके अंदर देखने को मिलती है। तो ये एक बहुत सुंदर और बेहतरीन पार्क मैडम के एक बहुत लंबे प्रयास के बाद इस विद्यालय को प्राप्त हुआ, जिसमें इस विद्यालय के अध्ययनरत छात्र छात्राएं जो हैं इसका लाभ उठाएंगे और असम विषय के अंदर बेहतरीन करके दिखाएंगे। साथ ही जो भी बच्चे आने वाले समय में इस विद्यालय के अंदर प्रवेश लेंगे, ये पार्क उन सभी को भी लाभान्वित करेगा। तो मैं इसके लिए जो मैडम ने प्रयास किया उसकी सराहना करता हूँ कि उन्होंने एक नवोदय विद्यालय समिति के अंदर जो बहुत हेक्टिक शेड्यूल है उसके अंदर से भी समय निकालकर एक इतना बेहतरीन पार्क जो है वो विद्यालय को निर्मित करके दिया। साथ ही यही पार्क नहीं, मैडम के द्वारा इससे पूर्व भी एक हर्बल गार्डन के नाम से पार्क इस विद्यालय में डेवलप किया जा चुका है और हमने और अध्यापकों को भी इस संबंध में दिशा निर्देश दिए हैं कि NEP 2020 के साथ चलते हुए विद्यालय में विज्ञान पार्क होना चाहिए, SST पार्क होना चाहिए। उसके लिए जो अलग विषय के अध्यापक हैं वो कार्य योजना बना रहे हैं और बहुत जल्दी जो है वो हम उन पार्कों को भी डेवलप करेंगे। साथ ही हमारा जो विद्यालय है गत वर्ष PM श्री स्कूल की श्रेणी में आया है, उसके अंतर्गत भी हमें बहुत सारी एक्टिविटी करानी है जिससे बच्चे जो है लाभान्वित हो रहे हैं। इस पार्क को हम PM श्री की गतिविधि LEP के अंदर भी जोड़कर देख सकते हैं, जहां पर बच्चा जो है वो एक्सपीरियंशियल लर्निंग को महसूस करता है, एक्सपीरियंस लर्निंग के माध्यम से वो सीखता है। দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট অসম টুডে।